Hello everyone, welcome to Before Exam. আজি আমি 6 জানুৱাৰী 2025 বৰ্ষৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ যিখিনি ডিছকাশ্যন কৰিম। So let's start the video. আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে Which city is the venue of the 31st National Children's Science Congress? 31 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছ কোনখন চহৰত আয়োজন কৰা হৈছে? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ভোপালত। ভোপালত এইটো ৰিসেন্টলি এই 31 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছখনৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু ভোপাল ক'ত আছে? ভোপাল আছে মধ্যপ্ৰদেশত। মধ্যপ্ৰদেশৰ এখন ইম্পৰ্টেণ্ট চিটি হয়, গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ভোপাল। ইয়াত চাব পাৰিব 2025 চনত 3 জানুৱাৰী তাৰিখৰ পৰা 6 জানুৱাৰী তাৰিখলৈ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে, যিটো অনুষ্ঠানৰ আমি কৈছোঁ যে 31 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছ। আৰু এই অনুষ্ঠানটি ভোপালত উদ্বোধন কৰিছে। কোনে উদ্বোধন কৰিছে? সেয়া হ'ল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী, যিজন কাৰেণ্ট চিফ মিনিষ্টাৰ, তেওঁ হৈছে ডক্টৰ মোহন যাদৱে। ডক্টৰ মোহন যাদৱে ভোপালত এইটো অনুষ্ঠানটো উদ্বোধন কৰিছে। আৰু ইয়াত চাব যে এই অনুষ্ঠানটিত সমগ্ৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা শিশুসকল বিভিন্ন অঞ্চলৰ পৰা ষ্টুডেণ্টবিলাকে পাৰ্টিচিপেট কৰাৰ উপৰিও আমাৰ মিডিল ইষ্টৰ কাউণ্ট্ৰিবিলাক যেনে বাহৰেইন, UAE, কুৱেইট, ওমান আৰু চৌদি আৰবৰ দৰে বিভিন্ন মিডিল ইষ্টৰ যিবিলাক কাউণ্ট্ৰি আছে, যিবিলাক উপসাগৰীয় দেশ আছে মিডিল ইষ্টৰ, সেই দেশৰ পৰা 700ৰো অধিক কি আহিছে? শিশু বিজ্ঞানী আহিছে, শিক্ষক আহিছে আৰু গুৰুসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ থিমটো কি? ইয়াৰ থিমটো হৈছে এই ইভেণ্টটোৰ থিমটো হৈছে আণ্ডাৰষ্টেণ্ডিং ইক'চিষ্টেমছ ফৰ হেল্থ এণ্ড ৱেলবিং। আণ্ডাৰষ্টেণ্ডিং ইক'চিষ্টেমছ ফৰ হেল্থ এণ্ড ৱেলবিং, এইটো মনত ৰাখি থ'ব। এই থিমটো মষ্ট ইম্পৰ্টেণ্ট হ'ব পাৰে। আৰু এই অনুষ্ঠানটিৰ লক্ষ্য কি? এই অনুষ্ঠানটিৰ লক্ষ্যটো হৈছে যে শিশুসকলক বৈজ্ঞানিকভাৱে বা বিজ্ঞানসন্মতভাৱে গঢ়ি তোলা আৰু উদ্ভাৱনৰ জৰিয়তে বৰ্তমানৰ সমাজত যিবিলাক সমস্যা, সেই সমস্যাবিলাক সমাধানৰ বাবে অনুপ্ৰাণিত কৰা। গতিকে এইখিনি ভাল কৰি চাই ল'ব আপোনালোকে। Next question. Which country has recently launched the CR450 prototype, the world's fastest high-speed train? Recently কোনখন দেশে বিশ্বৰ আটাইতকৈ দ্ৰুতবেগী ৰেল CR450 prototype মুকলি কৰিছে? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি চাইনা। চাইনাত ৰিচেণ্টলি এই বিশ্বৰ এখন অন্যতম দ্ৰুতবেগী ৰেল, যিখনৰ নাম হৈছে CR450, এইখন ৰিচেণ্টলি মুকলি কৰিছে। ইয়াত চাব চীনে উন্মোচন কৰা এই বিশ্বৰ সৰ্বাধিক দ্ৰুতবেগী ৰেলখন, যিখনৰ নাম CR450, যাৰ পৰীক্ষামূলক যিটো স্পীড আছিলে বা গতি আছিলে, ফাৰ্ষ্ট ট্ৰায়েল কৰোঁতে যিটো গতি আছিলে, সেইটো আছিলে প্ৰতি ঘণ্টাত 450 কিলোমিটাৰ। আৰু বাণিজ্যিক যিটো গতিপথ, যেতিয়া কমাৰ্চিয়েল কৰি দিব এই ট্ৰেইনখন, তেতিয়া ইয়াৰ গতিবেগ প্ৰায় প্ৰতি ঘণ্টাত 400 কিলোমিটাৰ হ'ব বুলি আশা কৰিছে। ইয়াৰ উপৰি ইয়াত চাব যে ইয়াৰ আগতে CR400 ফেক্সিং ৰেল এখন আছিলে, যিখনৰ হাই স্পীডটো বা যিখনৰ স্পীডটো আছিলে 35 কিলোমিটাৰ পাৰ আৱাৰ। আৰু এই ৰেলখনৰ গতিবেগৰ যিটো ৰেকৰ্ড আছিলে, সেই ৰেকৰ্ডটো ৰিচেণ্টলি এই CR450 এই ট্ৰেইনখনে কি কৰিছে? ৰেকৰ্ডটো ভংগ কৰিছে। ইয়াত চাব চাইনাৰ কেপিটেল হৈছে বেইজিং। চাইনাৰ যিটো কাৰেঞ্চি সেয়া হৈছে ৰেনমিনবি। বৰ্তমান সময়ত যিজন প্ৰেছিডেণ্ট তেওঁ হৈছে শ্বি জিনপিং আৰু ভাইচ প্ৰেছিডেণ্টজন হৈছে হান জিয়াং। এইখিনি মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনটো চাইছোঁ। According to the recent RBI report, what is the estimated GDP growth rate of India in 2024 to 2025? শেহতীয়াকৈ RBIয়ে অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যিটো ইয়াৰ প্ৰতিবেদন, এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদন অনুসৰি 2024-25 বৰ্ষত ভাৰতৰ যিটো আনুমানিক GDP, সেই আনুমানিক GDPটো কিমান বৃদ্ধি হ'ব বুলি অনুমান কৰিছে? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন চি 6.6%। 6.6% এইটো এটা আনুমানিক
GDP যিটো গ্ৰোথ ৰেট সেই গ্ৰোথ ৰেটটো হ'ব বুলি RBI অনুমান কৰিছে। ইয়াত চাব ভাৰতৰ GDP 2024-25 চনত 6.6% বৃদ্ধি হোৱাৰ এটা অনুমান কৰিছে, যিটো বৃদ্ধিয়ে আমাৰ দেশখনৰ অৰ্থাৎ ভাৰতৰ যিটো অৰ্থনৈতিক অৱস্থা সেই অৱস্থাটোৰ স্থিতিস্থাপকতাৰ এটা সংকেত দিয়ে। আৰু ইয়াত চাব পাৰিব যিহেতু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কথা ওলাই পৰিছে, ইয়াত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যাক শ্বৰ্ট ফৰ্মত RBI বুলি আমি জানো, ইয়াৰ এষ্টাব্লিছ হৈছিলে 1 এপ্ৰিল 1935ত। ইয়াৰ হেডকোৱাৰ্টাৰ যিটো মুখ্য কাৰ্যালয় সেয়া মুম্বাইত অৱস্থিত। বৰ্তমান সময়ৰ যিজন গভৰ্ণৰ তেওঁ হৈছে সঞ্জয় মলহোত্ৰা, যিজন হৈছে 26th গভৰ্ণৰ। ইয়াৰ আগৰজন গভৰ্ণৰ আছিল কোন? সেয়া আছিল শক্তিকান্ত দাস, SD শক্তিকান্ত দাস। আৰু যিকেইজন ডেপুটি গভৰ্ণৰ সেইকেইজনৰ নাম ইয়াত লিখা আছে, সেইকেইজন হৈছে ক্ৰমে M ৰাজেশ্বৰ ৰাও, স্বামীনাথন J, T ৰবিশংকৰ আৰু ডক্টৰ MD পাত্ৰা। নেক্সট কুৱেশ্যন চাইছোঁ আমি, কোনটো দিনত প্ৰতি বছৰে বিশ্ব ব্ৰেইল দিৱস হিচাপে পালন কৰা হয় বা উদযাপন কৰা হয়? Which day is observed as World Braille Day every year? ইয়াৰ ৰাইট এনচাৰটো হৈছে 4 জানুৱাৰী। 4 জানুৱাৰী তাৰিখত প্ৰতি বছৰে গোটেই বিশ্বতে বিশ্ব ব্ৰেইল দিৱস হিচাপে পালন কৰা হয় বা উদযাপন কৰা হয়। আৰু ইয়াত চাব 4 জানুৱাৰীত প্ৰতি বছৰে লুইচ ব্ৰেইলৰ জন্মদিনটোত, অৰ্থাৎ যিজনাই এই ব্ৰেইল লিপিটো উদ্ভাৱন কৰিছিল তেখেতৰ জন্মদিনৰ দিনটোতে এই দিৱসটো পালন কৰা হয়। আৰু ইয়াত চাব যে এই দিৱসটো পালন কৰাৰ গুৰুত্বটো কি বা আমাৰ ইম্পৰ্টেঞ্চটো কি? যে সমগ্ৰ বিশ্বৰ অন্ধ আৰু দৃষ্টিহীন যিবোৰ লোক আছে সেই লোকসকলৰ মানৱ অধিকাৰ সন্মান, সেই লোকসকলক শ্ৰদ্ধা জনোৱাৰ বাবে বা সমাজত তেওঁলোকৰ যিখিনি ইম্পৰ্টেঞ্চ আছে, যিখিনি গুৰুত্বপূৰ্ণ আছে, সেইখিনি যাতে সমাজৰ সকলো ব্যক্তিয়ে উপলব্ধি কৰিব পাৰে আৰু এই ব্যক্তিসকলৰ প্ৰতি যাতে সজাগতাৰ এটা পৰিৱেশ গঢ়ি তুলিব পাৰে, এইখিনি কথা গুৰুত্ব আৰোপ কৰিয়ে প্ৰতি বছৰে এই দিৱসটো উদযাপন কৰা হয়। আৰু এইবাৰ 2025 বৰ্ষৰ এই দিৱসটোৰ যিটো থিম, যিটো বিষয়, সেই বিষয়টো হৈছে চেলিব্ৰেটিং এক্সেচিবিলিটি ইন ইনক্লুজন ফৰ দ্য ভিজুৱেলি ইম্পেয়াৰ্ড। এইটো মনত ৰাখি থ'ব যে এইবাৰ 2025 বৰ্ষৰ ইয়াৰ থিমটো কি? এইটো মষ্ট ইম্পৰ্টেণ্ট হ'ব পাৰে যিকোনো এক্সামৰ বাবে, গতিকে এইটো মনত ৰাখি থ'ব যে এইবাৰৰ 2025 বৰ্ষৰ ইয়াৰ থিমটো হৈছে চেলিব্ৰেটিং এক্সেচিবিলিটি এণ্ড ইনক্লুজন ফৰ দ্য ভিজুৱেলি ইম্পেয়াৰ্ড। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য HMPV ভাইৰাছ আউটব্ৰেক ৰিচেণ্টলি চিন দ্য নিউজ? যে ইয়াত সুধিছে HMPV ভাইৰাছৰ যিটো প্ৰাদুৰ্ভাৱ, সেই প্ৰাদুৰ্ভাৱটো ক'ত দেখিবলৈ পোৱা গৈছে? ৰিচেণ্টলি এইটো খুব বেছিকৈ নিউজত দেখা পোৱা গৈছে যে HMPV ভাইৰাছ, এই ভাইৰাছবিধৰ যিটো আউটব্ৰেক, সেই আউটব্ৰেকটো ক'ত দেখিবলৈ পোৱা গৈছে বা কোনখন দেশত দেখিবলৈ পোৱা গৈছে? ইয়াত ৰাইট এনচাৰটো হ'ব অপশ্যন A চাইনা। চাইনাত এইটো ৰিচেণ্টলি এই ভাইৰাছবিধৰ কথা খুব নিউজত দেখা পোৱা গৈছে, যিটো ভাইৰাছ চাইনাত এক প্ৰাদুৰ্ভাৱৰ সৃষ্টি কৰিছে। গতিকে এইটো মনত ৰাখি থ'ব, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন A চাইনা। লগতে ইয়াত এই ভাইৰাছবিধৰ বিষয়ে কিছু তথ্য ইয়াত জানিব পাৰিব যে COVID-19ৰ পাছতে চীনত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। HMPV, এই HMPV ভাইৰাছৰ ইয়াৰ পৰিভাষাটো হৈছে হিউমেন মেটাপনিউমো ভাইৰাছ। এইটো মনত ৰাখি থ'ব, ইয়াত সুধিব পাৰে যিকোনো এক্সামতে যে HMPV ভাইৰাছৰ যিটো ফুল ফৰ্ম, সেই ফুল ফৰ্মটো হৈছে হিউমেন মেটাপনিউমো ভাইৰাছ। আৰু ই এক প্ৰকাৰৰ সংক্ৰামক ভাইৰাছ আৰু এইটো এটা RNA ভাইৰাছ। আৰু এই ভাইৰাছবিধৰ কথা বা এই ভাইৰাছবিধ প্ৰথমবাৰ 2001 চনত নেদাৰলেণ্ডৰ কিছুমান গৱেষক, কিছুমান চাইণ্টিষ্টে এই ভাইৰাছটো আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন চাইছোঁ, হুৱেৰ ইন আছাম ডিড ইনগ্ৰেট নেইলিড ডিমেড টু বি ইউনিভাৰ্চিটি? যে নেইলিড ডিমেড
টু ইউনিভাৰ্চিটি অসমৰ কোন ঠাইত উদ্বোধন কৰে? ৰিচেণ্টলি এইটো আমাৰ অসমৰ চিফ মিনিষ্টাৰ গৰাকীয়ে এইটো এনাউন্স কৰিছে যে এখন নেইলিত উদ্বোধন কৰিব আৰু এই নেইলিত যিখন ইউনিভাৰ্চিটি সেই ইউনিভাৰ্চিটিখন কোন ঠাইত উদ্বোধন কৰিব সেয়া হৈছে অপশ্যন বি জাগিৰোডত। ইয়াত চাব নেইলিত যাৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি আৰু এই ইউনিভাৰ্চিটিখন জাগিৰোডত উদ্বোধন কৰাৰ কথা বা জাগিৰোডত এই ইউনিভাৰ্চিটিখন এষ্টাব্লিছ কৰাৰ কথাটো আমাৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইয়াত শিক্ষাৰ্থীসকলে কি কৰিব পাৰিব? শিক্ষাৰ্থীসকলে ছেমিকণ্ডাক্টৰ, কোৱাণ্টাম ফিজিক্স, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এই বিভিন্ন ধৰণৰ বিষয়ত শিক্ষাৰ্থীসকলে শিক্ষা প্ৰদান বা শিক্ষা লাভ কৰিব পাৰিব। আৰু এই ইউনিভাৰ্চিটিখন টাটা ইলেক্ট্ৰনিক প্ৰাইভেট লিমিটেডৰ লগত অনুষ্ঠিত কৰিব বা স্থাপিত কৰিব বুলি এক বুজাবুজিত উপনীত হয়। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি UPCM inaugurated water purification projects focused on cleaning which river? ৰিচেণ্টলি UP অৰ্থাৎ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কোনখন নদী পৰিষ্কাৰ কৰাত গুৰুত্ব আৰোপ কৰি পানী বিশুদ্ধিকৰণ প্ৰকল্প উদ্বোধন কৰে? ইয়াৰ ৰাইট এনচাৰটি হৈছে অপশ্যন ডি ৰাপ্তি। ৰাপ্তি নদী পৰিষ্কাৰ কৰাৰ কথাটো চিন্তা কৰি এটা পানী বিশুদ্ধিকৰণ প্ৰকল্প এটা উদ্বোধন কৰে। গতিকে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৰাপ্তি। নেক্সট, হুইচ ষ্টেট হেজ এষ্টাব্লিছড মহাভাৰত বাটিকা? এইটো মনত ৰাখিব, মহাভাৰত বাটিকা ফৰ ফৰেষ্ট কনজাৰভেশ্যন। কোনখন ৰাজ্যই বন সংৰক্ষণৰ বাবে মহাভাৰত বাটিকা স্থাপন কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি উত্তৰাখণ্ড। উত্তৰাখণ্ডই এইটো এটা বন সংৰক্ষণৰ বাবে এটা মহাভাৰত বাটিকা বুলি এটা অনুষ্ঠান আয়োজন কৰিছে। ইয়াত চাব উত্তৰাখণ্ডৰ হালৱানীৰ 1 একৰ ভূমিত মহাভাৰত বাটিকা নামেৰে এই নৃতাত্ত্বিক উদ্ভিদ উদ্যানখনৰ সৃষ্টি কৰিছে, যিখন উদ্যান প্ৰাচীন জ্ঞানক আধুনিক সংৰক্ষণৰ সৈতে মিহলাই এটা প্ৰচেষ্টা আগবঢ়োৱাৰ বাবে বা প্ৰচেষ্টা এটা গ্ৰহণ কৰাৰ কাৰণে এই ব্যৱস্থাটো বা এই অনুষ্ঠানটো আয়োজন কৰিছে। আৰু ইয়াত চাব এই প্ৰচেষ্টাত মহাভাৰতত উল্লেখ কৰা 37টা উদ্ভিদ প্ৰজাতিৰ যিটো 37টা উদ্ভিদ প্ৰজাতি আমাৰ মহাভাৰত গ্ৰন্থখনত উল্লেখ আছে, সেই প্ৰজাতিকেইটা প্ৰদৰ্শন কৰাৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে, যাৰ লক্ষ্য হৈছে পৰিৱেশ ঐতিহ্যক সমসাময়িক পৰিৱেশৰ চিন্তাৰ সৈতে সংযোগ কৰা। ইয়াত চাব যিহেতু আৰু ইয়াত উত্তৰাখণ্ডৰ বিষয়ে চাব পাৰিব, যিহেতু উত্তৰাখণ্ডৰ কথাটো ওলাই পৰিছে। উত্তৰাখণ্ডৰ ফৰ্মেশ্যনটো অৰ্থাৎ উত্তৰাখণ্ড গঠন হৈছিলে 9 ডিচেম্বৰ 2000 চনত। কেপিটেল হৈছে দেৰাডুন, যিখন উইণ্টাৰ কেপিটেল, আৰু আন এখন কেপিটেল হৈছে ভাৰাৰিচাইন, যিখন হৈছে ছামাৰ কেপিটেল। আৰু ইয়াৰ বৰ্তমানৰ যিজন গভৰ্ণৰ অৰ্থাৎ উত্তৰাখণ্ডৰ যিজন গভৰ্ণৰ বৰ্তমানৰ তেওঁ হৈছে গুৰমিত সিং হৈছে উত্তৰাখণ্ডৰ গভৰ্ণৰ। আৰু বৰ্তমান সময়ৰ যিজন চিফ মিনিষ্টাৰ তেওঁ হৈছে পুষ্কৰ সিং ধামী হৈছে বৰ্তমান সময়ৰ চিফ মিনিষ্টাৰ। আৰু উত্তৰাখণ্ডৰ যিটো লেজিছলেটিভ এছেম্বলিৰ যিটো আসনৰ সংখ্যা সেয়া হৈছে 70, আৰু লোকসভাৰ আসনৰ সংখ্যা যিটো সেয়া হৈছে 5, আৰু ৰাজ্যসভাৰ আসন হৈছে 3। গতিকে এইখিনি মনত ৰাখি ল'ব। নেক্সট কুৱেশ্যনটো চাইছোঁ, হু হেজ বিন এপইণ্টেড এজ দ্য নিউ কমিশ্যনাৰ অফ পুলিচ ফৰ গুৱাহাটী? গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি পাৰ্থ সাৰথী মহন্ত। পাৰ্থ সাৰথী মহন্তই ৰিচেণ্টলি নতুন কমিশ্যনাৰ বা গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে পদভাৰ গ্ৰহণ কৰে। ইয়াৰ আগৰজন কোন আছিলে? ইয়াৰ আগৰজন আছিলে দিগন্ত বৰা। দিগন্ত বৰাক ৰিপ্লেচ কৰি বৰ্তমান এয়া পাৰ্থ সাৰথী মহন্ত যিজনাই
গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তৰ পদভাৰ গ্ৰহণ কৰিছে। নেক্সট চাইছোঁ আমি ৰিচেণ্টলি আৰিফ মহম্মদ খান হেজ বিন স্বৰ্ন ইন এজ দ্য গভৰ্ণৰ অফ হুইচ ষ্টেট। শেহতীয়াকৈ আৰিফ মহম্মদ খানে কোনখন ৰাজ্যৰ গভৰ্ণৰ বা কোনখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছে? এয়া হৈছে অপশ্যন চি বিহাৰ। বিহাৰত তেখেতে নতুনকৈ বা নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছে। ইয়াৰ আগৰ সময়খিনিত তেখেতে কেৰেলাৰ ৰাজ্যখনৰ কি আছিলে? ৰাজ্যপাল আছিলে। গতিকে এয়া আৰিফ মহম্মদ, গতিকে এওঁ হ'ল বৰ্তমান সময়ৰ বিহাৰৰ নতুন ৰাজ্যপাল। চাব আৰিফ মহম্মদ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী অন্যতম নেতা। বৰ্তমান তেওঁ বিহাৰৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছে। ইয়াৰ আগৰ সময়খিনিত বা ইয়াৰ পূৰ্বতে কেৰেলাৰ কি আছিলে? ৰাজ্যপাল আছিলে। নেক্সট কুৱেশ্যন, হুইচ কাউন্ট্ৰি ইণ্ডিয়া ইজ কণ্ডাক্টিং দ্য সূৰ্য কিৰণ মিলিটাৰী এক্সাৰচাইজ। কোনখন দেশৰ সৈতে ভাৰতে সূৰ্য কিৰণ নামৰ যিটো সামৰিক অনুশীলন, সেই অনুশীলনটো কোনখন দেশৰ সৈতে চলায়? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নেপাল। নেপালৰ সৈতে এইটো এনুৱেলি কণ্ডাক্ট কৰা হয়। আমাৰ ইণ্ডিয়ান মিলিটাৰী যিখিনি ইণ্ডিয়ান আৰ্মিৰ সৈন্য বাহিনী আছে আৰু নেপালৰ যিখিনি সৈন্য বাহিনী, সেই দুয়োখন দেশৰ মাজত কি হয়? এটা মিলিটাৰী এক্সাৰচাইজ হয়। গতিকে এইটো মনত ৰাখি থ'ব। গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি। থেংক ইউ ফৰ ৱাটছিং। গড ব্লেছ ইউ অল।